নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅত মই প্ৰাঞ্জল দ্বিতীয় পত্নীক হত্যা কৰি পুতি থলে মাটিত প্ৰথম পত্নীৰ হৈতে মিলি হাকিমুল কৰিমে অতি নৃশংসভাৱে হত্যা কৰিলে দ্বিতীয় পত্নীক মাটি খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে মহিলাৰ মৃতদেহ বিলাখীপাৰাৰ হাজাৰীপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সাহেবা বিবি নামৰ মহিলাগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ৰহস্যজনক হত্যাকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ দল দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মাটি খান্দি মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফৰেনচিকৰ দলে সংগ্ৰহ কৰিছে হত্যাকাণ্ডৰ ক্লু কিন্তু কিহৰ বাবে দ্বিতীয় পত্নীক প্ৰথম পত্নীৰ হৈতে মিলি হাকিমুল কৰিমে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ মাজত গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত অনাগত 24 ঘণ্টালৈ বৰষুণৰ আগজাননী কামৰূপ মহানগৰৰ লগতে কামৰূপ জিলাত বৰষুণ কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতেই বৰষুণ মেঘালয়ৰ ইষ্ট খাছী হিলছতো ৰেড এলাৰ্ট জাৰি ইষ্ট খাছী হিলছত অতিপাত বৃষ্টি হোৱাৰ আগজাননী সাউথ ৱেষ্ট খাছী হিলছত অৰেঞ্জ এলাৰ্ট জাৰি গুৱাহাটী আৰু গুৱাহাটীত মেঘালয়ত বৰষুণ দিলে ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰে কালিৰে পৰা দুৰ্বিষহ যাতায়াতৰ গোটেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাই আছিলোঁ মহানগৰীৰ জোৰাবাট জালুকবাৰীৰ দিশে অহা বাহনবোৰ সকলোতে পানী আৰু পানী মালিগাঁৱত পানী 6 মাইল পাঞ্জাবাৰীত পানী বহু স্থানত কালি পানী হৈছিল আৰু যিসকল উজনিৰ ফালে যোৱা যাত্ৰী বা উজনিৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰী সকলো যান বাহন জোৰাবাটত স্তব্ধ হৈ পৰিছিল কালিৰ সেই ভয়ংকৰ পৰিৱেশ তাৰ মাজতে আকৌ ভূমিস্খলনো হৈছিল এতিয়াও যান বাহনৰ গতি এই পথছোৱাত ভালদৰে কৰিব পৰা হোৱা নাই লাহে লাহে অতি ধীৰ গতিত বাহনবোৰ চলাবলগীয়া অৱস্থা হৈ আছে তাৰ মাজতে আকৌ পুনৰ বৰষুণ হোৱাৰ খবৰ আহিছে গুৱাহাটী মহানগৰীত অনাগত 24 ঘণ্টালৈ বৰষুণৰ আগজাননী জাৰি কৰা হৈছে কামৰূপ মহানগৰৰ লগতে কামৰূপ জিলাত বৰষুণৰ আগজাননী ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতেই বৰষুণ আহিছে এই স্থানবোৰত ইফালে মেঘালয়ৰ ইষ্ট খাছী হিলছতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে ইষ্ট খাছী হিলছত অতিপাত বৃষ্টি হোৱাৰ আগজাননী সাউথ ৱেষ্ট খাছী হিলছত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত মুষলধাৰ বৰষুণ জোৰাবাটত কিছু পৰিমাণেহে স্বাভাৱিক হৈছে যান জঁটৰ পৰিস্থিতি কালি আবেলিৰে পৰা যান জঁট হৈ আছিল জোৰাবাটত বহু যাত্ৰীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এতিয়া লাহে লাহে কিছু স্বাভাৱিক হ'বলৈ ধৰিছে পৰিস্থিতি কিন্তু গুৱাহাটী মহানগৰীৰ আন প্ৰান্তৰ পৰিৱেশো দেখুৱাইছোঁ আমি কৃত্ৰিম বানৰ ভয়ংকৰ অৱস্থা বৰষুণৰ বাবে মহানগৰীৰ ভিন্ন প্ৰান্তত এনেধৰণৰ কৃত্ৰিম বান দেখা গৈছে বানে স্তব্ধ কৰিছে স্বাভাৱিক জীৱন যাত্ৰা বানৰ বাবে মহানগৰীৰ ৰাজপথত যান জঁটৰ সৃষ্টি হৈছে আৰু সাধাৰণ লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আজি খোলা বাৰ অফিচ কাছাৰী খোলা আছে আৰু আজিৰ দিনটোত পুনৰ কৃত্ৰিম বানে স্বাভাৱিকতেই অধিক দুৰ্বিষহ বা কষ্টকৰ কৰি তুলিছে সকলো যাত্ৰীৰ যাতায়াত আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি শইকীয়া বৰ্তমান লাইভত আছে গুৱাহাটীৰ কোনটো প্ৰান্তত আছে ভাস্কৰ আপুনি তাত পৰিৱেশবোৰ চাব বিচাৰিছোঁ আমি নিশ্চয়কৈ প্ৰাঞ্জল এজাক বৰষুণ আৰু এজাক বৰষুণৰ পিছতেই মহানগৰীৰ ৱাইৰডাছত এই অৱস্থা মই দেখুৱাইছোঁ মোৰ পিছফালে এককাল পৰ্যন্ত পানী আৰু ৰাজপথত সেই পানীক লৈ আচলতে সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতা ইতিমধ্যেই সেই দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ এজাক বৰষুণ দুপৰীয়াৰ ভাগত যিজাক প্ৰায় আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ধৰি যাক বৰষুণ আহিছিল তাৰপিছতে মহানগৰীৰ প্ৰতিটো প্ৰান্ততে পানী হোৱা দেখিবলৈ পোৱা গৈছিল সমান্তৰালকৈ কালিৰ দিনটোত আচলতে যথেষ্ট পানী হৈছিল তাৰপিছত তাৰ যি আচলতে গুৱাহাটীৰ পৰা উজনিমুৱা যিসমূহ বাহন সেই বাহনসমূহ বহু সময় ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে যান জঁটত আবদ্ধ হ'বলগীয়া হৈছিল উজনিৰ পৰা গুৱাহাটীমুখী নামনিমুখী যিসমূহ বাহন সেই বাহনসমূহ আচলতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল কিন্তু সেয়া পিছৰ কথা সমান্তৰালকৈ মই গুৱাহাটী মহানগৰীৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাবলৈ বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ অতি সদাব্যস্ত এটা পথ এই বেলতলা ৱায়াৰলেছ সংযোগী যি এই পথত আচলতে এজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ পানী
পানী হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী দুচকীয়া চাৰিচকীয়া বাহনৰ আচলতে গৰাকীসকল তেওঁলোকে এই পথৰ পানী ভেটি তেওঁলোকে অহা যোৱা কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে মোৰ পিছফালে এখন বাণিজ্যিক বাহন আছে চালকগৰাকী বহু সময় ধৰি আচলতে এই ঠাইখিনিতে ৰৈ আছে যদি সম্ভৱ হয় তেওঁৰ সৈতে মই কথা পাতিম তেওঁৰ পৰাও জানিবলৈ যত্ন কৰিম আচলতে এখন বাহন পানীত নমাই দিয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেওঁৰ পৰা কথা পাতিম কিছু দাদা অকণমান যদি কথা পাতোঁ ভয় লাগিছে গাড়ীখনত লৈ যাবলৈ এতিয়া মানে যি কণ্ডিশ্যন হৈছে আৰু তে এই কণ্ডিশ্যনত এতিয়া গাড়ীখন ইয়াতে সোমালে মানে ভাবি আছোঁ যে আৰু উঠিব নোৱাৰিম সেইটোৱে ভয় লাগি আছে এইটো কাৰণে ৰখি আছোঁ বোলে কি কৰিম আহিলে আপুনি ভিতৰৰ ফালৰ পৰা আহিছে মই ভিতৰৰ পৰা আহিছোঁ ইয়াতে বুকিং এটা আছে সেই মানুহটো তাৰ পৰা বাছত উঠি কেনে এইখিনি জেগা পাৰ হৈ তাতে ৰখিছে এতিয়া ঘূৰি সেইটো ৰাস্তাৰ কেনে পৰা ওলাই কেনে আকৌ মই এইটো ৰাস্তাত আহিলোঁ আহি পালোঁ এইফালেও এই কণ্ডিশ্যন হৈ আছে গুৱাহাটী কোন ৰাস্তাত আপুনিতো ঘূৰি ফুৰিছে নিশ্চয় আমিতো ঘূৰি ফুৰি আছোঁ চাওক এইফালে বেলতলা সেইফালেতো এতিয়া হাইৱেৰতো আৰু কৈ লাভ নাই হাইৱেৰত এই হেৰি এই বৰাগাঁও ব্ৰিজৰ তলত অৱস্থা একদম বেয়া হৈ গৈছে এই আপোনাৰ বৰাগাঁও ব্ৰিজৰ সেইটো ছাইডত দুটা ছাইডতে পানী এনেকুৱা পানী মানে গাড়ী এতিয়া হাইৱেৰত পূৰা জাম হৈ আছে এতিয়া গাড়ীখন নমাবলৈ ভয় লাগে গাড়ীখন নমালেই 1000 টকা 10,000 টকা 5,000 টকা খৰচ আগত মই 15,000 টকা ভৰিলোঁ একবাৰ এতিয়া আকৌ ভয় লাগি আছে যে এতিয়া কি কৰিম এতিয়া মানুহটো বিপদী ফোন কৰি আছে বাৰ বাৰ যে যেনেকৈ আহক মই বাছেৰে পাৰ হ'লোঁ এইখিনি জেগা মই দুটা ৰাস্তা মই হেৰি কৰিলোঁ কিন্তু কি কৰিম এতিয়া ৰৈ বেলেগ এটা ৰাস্তা দি গৈ আকৌ পানীৰ কাৰণে ঘূৰি আহিলে ঘূৰি আহিছোঁ মই দুটা নাই বুলি ভাবিছোঁ আহি সোমাইছোঁ দেখিছোঁ এতিয়া যি অৱস্থা মানে এতিয়া ইয়াতে সোমালে আৰু গাড়ীখন ফচি গ'লে আৰু চেচ এবাৰ বেয়া হোৱাৰ পিছতে অৱস্থা হয় এতিয়া ভয় লাগে মানে একবাৰ হেৰি হৈছে মোৰ এবাৰ এনেকুৱা বেয়া হৈছে পানী সোমাইছে কিমান টকা গ'ল পানী ভাল কৰোঁতে তেতিয়া 25 মান গৈছে টোটেল 25 মান গৈছে হয় কেৰাঙেত টানি লৈ গৈছোঁ গাড়ীখন এতিয়া আকৌ বেয়া হ'লে এইখনক লৈ চলি থকা হৈছে হয় সেইটো কাৰণে মই ভাবি আছোঁ যে এতিয়া কি কৰিম চাই আছোঁ এয়া আচলতে প্ৰাঞ্জল দেখুৱাইছোঁ যে সাধাৰণ লোকসকল যিসকলে নিজৰ বাহনখন চলাই দিন অতিবাহিত কৰিছে তেওঁলোকে নিজৰ বাহনখন চলাই ঘৰ সংসাৰ চলাই আছে গতিকে তেওঁলোকৰ বাবে এটা বৃহৎ যি আচলতে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ মই দৃশ্যসমূহ দেখুৱাইছোঁ বেলতলা ৱায়াৰলেছৰ দৃশ্যসমূহ দেখুৱাইছোঁ সময় তেওঁলোকে কাহিলীপাৰাৰ আমি কথা কৈছোঁ যে কাহিলীপাৰাটো যি এজাক বৰষুণ তাৰপিছতেই এককাল পৰ্যন্ত পানী নিশ্চয় ভাস্কৰ আপুনি দৃশ্যবোৰ দেখুৱাই থাকক আমি আকৌ যাম আপোনাৰ কাষত কিন্তু তাৰ পূৰ্বে আন কেতবোৰ খবৰো আছে বানপানীয়ে কেনেধৰণে মানুহৰ জীৱন অতি কষ্টকৰ কৰি তুলিছে তাৰে আন এক জ্বলন্ত উদাহৰণ এয়া বানৰ বাবে মহানগৰীত ৰোগীৰ বিড়ম্বনাৰ দৃশ্য এম্বুলেন্সৰ পৰিৱৰ্তে হস্পিটেললৈ ট্ৰেক্টৰেৰে অনা হ'ল ৰোগীক মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত দেখা গ'ল এই দৃশ্য বেহাৰবাৰীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ৰোগীজনক বানে বুঢ়াইছে বেহাৰবাৰীৰ বৃহত্তৰ অঞ্চল যাৰ ফলত এম্বুলেন্স যাব পৰা নাই আৰু সেয়েহে উপায়ন্তৰ হৈ ৰোগীৰ আত্মীয়ই ট্ৰেক্টৰৰ সহায় ল'লে এই ট্ৰেক্টৰখনত এজন ৰোগীক চিকিৎসালয়লৈ অনা হৈছে জৰুৰীকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰাব লগা হ'ল লগে লগে এই পানীৰ বাবে ট্ৰেক্টৰৰ সহায়ত আনিব লগা হ'ল ৰোগীগৰাকীক এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত এই দৃশ্য দেখিবলৈ পোৱা গৈছে পুনৰ চাওক সেই দৃশ্যখিনি ট্ৰেক্টৰত এজন ৰোগীক আনিবলগীয়া হৈছে কেনে দুৰ্বিষহ হ'ব কেনে কষ্টদায়ক হ'ব আপোনালোকে অনুভৱ কৰক পানীৰ ফলত এই অৱস্থা হৈছে সাধাৰণ নাগৰিকৰ মানুহ ইফাল সিফাল কৰিবলৈ ভয় কৰা হৈছে ৰোগীক চিকিৎসালয়ত নিয়াৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে মুঠতে পানীয়ে অৰাজকময় অৱস্থাৰ সৃষ্টি কৰিছে এম্বুলেন্সৰ পৰিৱৰ্তে কেনেধৰণে হস্পিটেলত ট্ৰেক্টৰেৰে অনা হ'ল এজন ৰোগীক চাওক মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত এই দৃশ্য দেখিবলৈ পোৱা গ'ল বেহাৰবাৰীৰ এখন ব্যক্তিগত হস্পিটেলত ৰোগীজনক ভৰ্তি কৰোৱা হৈছে যিহেতু বেহাৰবাৰীৰ বৃহত্তৰ অঞ্চল বানে বুঢ়াই পেলাইছে সেয়েহে এনে অৱস্থা হৈছে সাধাৰণ লোকসকলৰ ৰোগীৰো অৱস্থা অতি ভয়ংকৰ হৈছে আমাৰ সতীৰ্থ ভাস্কৰে ৱায়াৰলেছৰ পৰিৱেশ দেখুৱাই আছিল আমি দেখিছোঁ পানী ফালি ফালি বাহনবোৰ আগবাঢ়িবলগীয়া হৈছে ভাস্কৰ এজন বাহন চালকেতো পোনপটীয়াকৈ নিজৰ শংকা ব্যক্ত কৰিছে যে পানীত নামিলে তেওঁৰ গাড়ীখন কিজানি বেয়া হৈ যায় পূৰ্বতেও বেয়া হৈছিল এতিয়া পথচাৰীসকলে কেনেধৰণে অহা যোৱা কৰিছে অলপ সবিশেষ জানিব বিচাৰিছোঁ ভাস্কৰ
নিশ্চয়কৈ প্ৰাঞ্জল যেন প্ৰতিগৰাকী লোকৰ দুখ দুৰ্দশা ব্যক্ত কৰিব নোৱাৰে আচলতে এজাক বৰষুণৰ পিছতে এনেদৰে তেওঁলোকে পানী ফালি ফালি আহিবলগীয়া হৈছে কিছু সময় পূৰ্বে আমি কেমেৰাত আবদ্ধ কৰিছিলোঁ যে স্কুল বাছসমূহ যিহেতু গৰম বন্ধৰ মাহ বা জুলাই মাহ চলি আছে যদিও বহু স্কুলত ইতিমধ্যে তেওঁলোকে যিসমূহ আন যিসমূহ আচলতে তেওঁলোকে এক্টিভিটিসমূহৰ কাৰণে আচলতে বিদ্যালয়সমূহ খোলা ৰাখিছে গতিকে পুৱাৰ ভাগত স্কুললৈ ছাত্ৰ ছাত্ৰীসকল গৈছিল তাৰপিছত তেওঁলোকে দুপৰীয়া ভাগলৈ বিয়লি ভাগলৈ ঘূৰি আহে আৰু সেই ঘূৰি অহা অৱস্থাতে আচলতে এনেকুৱা ধৰণৰ বানপানীৰ সন্মুখীন হয় মোৰ আগফালে এখন বাছ আছে স্কুল বাছ এখন আছে সেইখনৰ মই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সেই স্কুল বাছখনো আচলতে বহু সময় ধৰি আচলতে সেই ঠাইতে ৰৈ আছে হয়তো স্কুল বাছখন বিকল হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে মাক দেউতাকে ঘৰলৈ নিজে নিবলৈ আহিছে কিন্তু কিছু কিছু ঠাই দেখিবলৈ পোৱা গৈছে যে মাক দেউতাক পাছতে অভিভাৱকসকলো তেওঁলোকে বানপানীৰ আহিব পৰা অৱস্থাত নাই তেওঁলোকে যিহেতু বানপানী আচলতে প্ৰতিটো মহানগৰীৰ প্ৰতিটো পথতেই আৰু সেই পথসমূহত আচলতে দেখিবলৈ পোৱা গৈছে এনেদৰে পানী ফালি ফালি প্ৰতিগৰাকী লোক অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই সেই দৃশ্যসমূহ দেখুৱাই আছোঁ প্ৰতিগৰাকী লোকৰ বিড়ম্বনাৰ দৃশ্যসমূহ দেখুৱাই আছোঁ যে এজাক বৰষুণ তাৰপিছতে মহানগৰীত এনেকুৱা ধৰণৰ অৱস্থা একঁকাল এবুকু পৰ্যন্ত পানী এয়া ৱায়াৰলেছত পূৰ্বতে যদি আমি বিগত 5 বছৰৰ কথা কওঁ তেতিয়াহ'লে ৱায়াৰলেছত এনেকুৱা ধৰণৰ পানীৰ কোনো ধৰণৰ আচলতে ইয়াত পানী হোৱা নাছিল বা এনেকুৱা ধৰণৰ কোনো বানপানী কৃত্ৰিম বানপানী ইয়াত হোৱা নাছিল কিন্তু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে এই আচলতে বিগত 5 বছৰৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে মহানগৰীত এজাক বৰষুণৰ পিছতে বহুত ঠাইত আচলতে পূৰ্বতে পানী নোহোৱা বহু ঠাইত পানী হয় কিন্তু তাৰ প্ৰকৃত কাৰণ কোনো বৰ্তমানলৈকে বিচাৰি উলিয়াব পৰা নাই কিছু লোকে চৰকাৰক দুখ দিয়ে কিছু লোকে যিসকল ইঞ্জিনিয়াৰ আছে অভিযন্তা আছে যিসকলে পথসমূহ মেৰামতি কৰে ড্ৰেইনসমূহ নিৰ্মাণ কৰে তেওঁলোকক দুখ দিয়ে কিছু লোকে সৰ্বসাধাৰণ ৰাইজক দুখ দিয়ে গতিকে প্ৰতিগৰাকী লোকৰে মত বেলেগ বেলেগ কথা যিয়ে নহওক মুঠতে যি বানপানী সেয়া বানপানী ৰোধ হ'ব লাগে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানীৰ ফলত যিসকলে যন্ত্ৰণা ভুগিবলগীয়া হয় সেয়া যাতে নাইকিয়া হওক আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ মানুহৰ অহা যোৱা কিছু কমিছে এজাক বৰষুণ দিয়াৰ পিছতেই মহানগৰীৰ লোকসকল আজিকালি সতৰ্ক হ'বলৈ তেওঁলোকে আৰম্ভ কৰিছে বৰষুণ দিয়াৰ লগে লগে অতি ভয়ংকৰ কথাটো হ'ল ভাস্কৰ মেনহোলৰ আশংকা থাকে কিছু পৰিমাণে কাৰণ দুৰ্ঘটনা বহু সময়ত সংঘটিত হৈ থাকে সেই বিষয়বোৰো ভালদৰে চোৱা চিতা কৰাটো দৰকাৰ প্ৰশাসনে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম যোৰাবাট আৰু বশিষ্ঠত আমাৰ দুজনকৈ সাংবাদিক আছে যোৰাবাটত কালি কেনেধৰণৰ অৱস্থা হৈছিল আজিও সেই অৱস্থা একেবাৰে স্বাভাৱিক হোৱা নাই কণমানি শিশুক কেনেধৰণে অনা নিয়া কৰিবলগীয়া হৈছে অভিভাৱকসকলে সেয়াও দেখুৱাইছোঁ যোৰাবাটৰ পৰিৱেশ মই আমাৰ সতীৰ্থ প্ৰিয়ব্ৰতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু বশিষ্ঠৰ পৰিৱেশ উৎপলে দেখুৱাব প্ৰথমে প্ৰিয়ব্ৰত তাৰপিছত উৎপলৰ কাষলৈ যাম শনিবাৰে সন্ধিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলতে আচলতে যোৰাবাটত ভয়ংকৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে প্ৰায় ৬-৭ ঘণ্টা পৰ্যন্ত একোখনকৈ গাড়ী আবদ্ধ হৈ পৰিব লগা হৈছিল যোৰাবাটৰ এই অংশখিনিত আৰু সেই যান গৈ আনকি খানাপাৰা বশিষ্ঠ পৰ্যন্ত পোৱা দেখিবলৈ পোৱা গৈছিল আনফালে যদি চোৱা হয় তেন্তে খেত্ৰী পৰ্যন্ত সেই জাম পোৱাগৈ দেখিবলৈ পোৱা গৈছিল আৰু আমি যোৱা নিশা যি স্থানত ভূমিস্খলন হৈছিল সেই স্থানত বৰ্তমান সময়ত কেমেৰাত সঞ্জয় বৰা আৰু মই উপস্থিত আছোঁ আৰু দেখুৱাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণে এঘৰ মানুহৰ পিছৰ অংশ এনেধৰণে খহি অহাৰ ফলত গোটেই যি আচলতে ৰাষ্ট্ৰীয় ঘাইপথ আছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটীৰ পৰা অৰ্থাৎ খানাপাৰাৰ পৰা যোৰাবাট সংযোগী পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল তাৰ পাছতেই এই পথটো মোকলাবৰ বাবে বৰ্তমান সময়ত যিসমূহ আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বৰ্তমান সময়লৈকে কেৱল এটা লেনহে খালী হৈছে গতিকে এটা লেনেহে আচলতে যাতায়াত কৰিব পৰা ব্যৱস্থা কৰা হৈছে বা এইখিনি সুচল হৈছে বৰ্তমানলৈকে গতিকে এটা লেনেহে বাহনবোৰ অহা যোৱা কৰিব পাৰিছে গতিকে যান জঁটৰ যি সমস্যা সেই সমস্যা কিন্তু বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে পুনৰ কালিৰ দিনটোত যি ধৰণৰ পৰিৱেশ সূচনা হ'ল কালিৰ দিনটোত যি ধৰণৰ আচলতে এটা অবৰ্ণনীয় পৰিৱেশৰ সূচনা হ'ল সেই পৰিৱেশ পুনৰ আজিৰ দিনটোতো হোৱাৰ পূৰ্ণ আশংকা এক প্ৰকাৰ আহি পৰা দেখিবলৈ পোৱা গৈছে গতিকে দেখুৱাইছোঁ আমি কিমান আচলতে ভয়ংকৰ সেই ভূমিস্খলন হৈছিল এখন মাত্ৰ এজাক বৰষুণ আৰু এজাক বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানী হৈছে আৰু মই দেখুৱাব বিচাৰিছোঁ মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীৰ দৃশ্য বেহাৰবাৰীৰ কৃত্ৰিম বানৰ ফলত ইতিমধ্যে বহু বাহন বিকল হৈছে আৰু সতীৰ্থে কিছু জুম কৰি দৃশ্যাংশসমূহ দেখুৱাব এই মুহূৰ্তত দেখুৱাইছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ পথত আৰু ছাৰ্ভিচ লেনৰ পথত এখনৰ পিছত আন এখনকৈ বাহন বিকল হোৱাৰ সমান্তৰালভাৱে তীব্ৰ যান জঁট হৈছে আৰু আনফালে যি পানীৰ সোঁত প্ৰবল সোঁত ইতিমধ্যে বোৱা দেখিবলৈ পোৱা গৈছে প্ৰত্যেক দিনে গুৱাহাটী মহানগৰীৰ নতুন নতুন অঞ্চল প্লাবিত হৈছে আৰু আজি দেখুৱাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ
বেহাৰবাৰীৰ পৰা আমি দৃশ্যাংশসমূহ বেহাৰবাৰীত এনেধৰণৰ কৃত্ৰিম বান এখনকৈ বাহনে বানপানী কৃত্ৰিম বান ফালি আহি আছে কিন্তু বহু বাহন বিকল হৈ এই যি মূল পইণ্ট আছে বেহাৰবাৰীৰ ব্ৰিজৰ তলৰ অংশ আছে ব্ৰিজৰ তলৰ অংশত এই বাহনসমূহ ৰৈ গৈছে আৰু আনফালে যি অতীত কিছু দৃশ্যাংশ দেখুৱাইছে সেইফালেও তীব্ৰ যান-জঁট হৈছে আৰু বাহনসমূহ বিকল হৈ ৰৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণৰে এটা পৰিৱেশ এজাক বৰষুণৰ পিছতে গুৱাহাটী মহানগৰী সম্পূৰ্ণৰূপে পানীৰ তলত থকা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত সতীৰ্থ সহযোগীসকলে দুভাগ নিশা পৰ্যন্ত সেইসমূহ দৃশ্যাংশ দেখুৱাইছিল আৰু আজিৰ দিনটোতো আমি দেখুৱাই গৈছোঁ যে বাহনসমূহ কেনেদৰে পানীৰ মাজেৰে অতি কষ্ট কৰি বা কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত বোমা বিস্ফোৰণ নাগালেণ্ডৰ চুকুভিত এই বিস্ফোৰণ আছাম ৰাইফলছৰ বাহনলৈ বোমা নিক্ষেপ দুৰ্বৃত্তৰ বিস্ফোৰণত 3জন আছাম ৰাইফলছৰ জোৱানৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে বিস্ফোৰণত কোন জড়িত তাৰ সন্ধানত অভিযান আৰম্ভ হৈছে এয়া কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত বোমা বিস্ফোৰণৰ খবৰ আমি জনাইছোঁ নাগালেণ্ডৰ চুকুভিত এই বিস্ফোৰণ আছাম ৰাইফলছৰ বাহনলৈ বোমা নিক্ষেপ কৰিলে দুৰ্বৃত্তই বিস্ফোৰণত 3জন আছাম ৰাইফলছৰ জোৱানৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে অৱশ্যে এই বিস্ফোৰণত কোন জড়িত তাৰ সন্ধানত অভিযান চলিহে আছে ডাঙৰ খবৰ পুনৰবাৰ এই অঞ্চলবোৰত কোটাঘাটৰ খবৰ আহিছে কিছুদিন এই সমগ্ৰ অঞ্চলবোৰ কোটাঘাটৰ পৰা মুক্ত হৈ আছিল কিন্তু পুনৰ কোটাঘাট কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত এইবাৰ বোমা বিস্ফোৰণ কিছু দৃশ্যও আহিছে আমি সম্পাদিত ৰূপত দেখুৱাইছোঁ নাগালেণ্ডৰ চুকুভিত এই বিস্ফোৰণ সংঘটিত হৈছে অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত এই বিস্ফোৰণ আছাম ৰাইফলছৰ বাহনলৈ বোমা নিক্ষেপ কৰিলে দুৰ্বৃত্তই আৰু তাৰ পাছতে হাহাকাৰ অৱস্থা আমি সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ সক্ষম হোৱা নাই কিন্তু এই জোৱানকেইজনৰ অৱস্থা দেখি অনুমান কৰিব পাৰিছোঁ অতি ভয়ংকৰ বিস্ফোৰণ আছিল আৰু সন্দেহ কৰা হৈছে যে আছাম ৰাইফলছৰ 3জনকৈ জোৱান মৃত্যুমুখত পৰিছে বুলি অৱশ্যে সঠিক তথ্যটো আমাৰ সাংবাদিকৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছত কোন জড়িত এই বিস্ফোৰণত সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কাৰ হাত আছে সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই বা এই বিস্ফোৰক সামগ্ৰীবিধ প্ৰকৃততে কি সেয়াও জানিব পৰা হোৱা নাই কিন্তু আছাম ৰাইফলছৰ বাহনলৈ নিক্ষেপ কৰিলে এই বিস্ফোৰক সামগ্ৰী সন্দেহযুক্ত আইডি হ'ব পাৰে বা আন কেতবোৰ সামগ্ৰী হ'ব পাৰে এতিয়ালৈকে সেইখিনি কথা আমি জানিব পৰা নাই কিন্তু আমাৰ সাংবাদিকে অহৰহ তথ্যবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে নাগালেণ্ডৰ চুকুভিত এই বিস্ফোৰণ যিটো স্থান সেই স্থানটো হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল কাৰ্বি আংলঙৰ আৰু তাতেই বিস্ফোৰণ সংঘটিত হৈছে আমাৰ সতীৰ্থ নিৰ্মল থাপা আছে ফোন লাইনত নিৰ্মল অধিক তথ্য বিচাৰিছোঁ 3জন মৃত্যুৰ খবৰ আহিছে আৰু কি তথ্য আছে হয় পাঞ্জাৱ বৰ্তমানলৈকে কোনো তথ্য আমি এতিয়া পোহৰা নাই কিয়নো এই সীমান্তত যোনটো ঘটনা ঘটিছে তাত আমাৰ জোৱান আমি 3টা হেৰুৱালো অসম ৰাইফলৰ কিন্তু তাৰ পাছতো এতিয়া আমি জোৱানসকলৰ আমি কোনো চিনাক্ত কৰিবলৈ আমি সক্ষম হোৱা নাই প্লাছ তাত এই ঘটনাত কোন জড়িত আছে সেইখিনি ঘটনা আমি এতিয়া বৰ্তমানলৈকে আমি কোনো তথ্য পোৱা নাই প্ৰাঞ্জল বৰ্তমান তাত অধিক তদন্তৰ বাবে বা তাত অধিক আৰক্ষী বাহিনী বা সেনা বাহিনী মুতয়ন কৰা হৈছে কিবা তথ্য আছে সেই সন্দৰ্ভত বৰ্তমানলৈকে এতিয়া এই ঘটনাৰ পাছতে এটা গোটেইখিনি সেনা বাহিনী গোটেইখিনি তালৈকে গৈ আছে আৰু গোটেইখিনি আৰক্ষী যিমানখিনি আমাৰ নাগালেণ্ডৰ হওক বা আমাৰ ইফালেও তাত গৈ মেলি তাত পোৱাৰ পাছতে গোটেইখিনি ঘটনাৰ মাজত কোনখিনি জড়িত আছে সেইখিনি কথা তথ্য লাভ কৰিবলৈ আমিও সক্ষম হ'ম পাঞ্জৱ দৃশ্যবোৰ দেখাৰ পাছত নিৰ্মল অনুভৱ হৈছে যে সেইটো এটা ৰাজপথ হয় ৰাজপথৰ সোঁমাজতে এই ঘটনাটো সংঘটিত হৈছে মানে দুৰ্গম অঞ্চল নহয় সেই স্থান টুকুৰা হয় দুৰ্গম অঞ্চল নহ'লেও কিন্তু সেইখিনি যোনটো আমি চুকুবি বুলি কোৱা হয় সেইখিনি আমাৰ প্ৰায় আমাৰ কাৰ্বি আংলং আৰু আমাৰ নাগালেণ্ডৰ পৰা সীমান্ততে আমি ক'ব পাৰি আৰু তাত সেইখিনি এই ৰাস্তাতে সিহঁতে আগৰ পৰা সিহঁতে কথা মিলাই সেইখিনি তাতে বোমা নিক্ষেপ কৰা বুলি আমি এই বস্তুটো আমি সন্দেহ কৰিব পাৰোঁ প্ৰাঞ্জল নিৰ্মল আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু অধিক তথ্য আপুনি সংগ্ৰহ কৰক পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম सर उनको लेना है इनको इंश्योरेंस ज्यादा है आप निकालिए सर दूसरा आप निकालिए दूसरा में তো এখন নিযোগ লগত কমকৈ গ্ৰাছ হৈছে NHPCয়ে পুনৰ এৰিলে নামনি খনখিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী ছেকেণ্ডত 12,057 কিউবিক মিটাৰ পানী এৰিছে NHPCয়ে সোৱণশিৰি নৈপৰীয়া ৰাইজলৈ জিলা প্ৰশাসনৰ সতৰ্কবাণী NHPCৰ পানী এৰা কাৰ্যই শংকিত কৰিছে লখিমপুৰক জলস্তৰ বৃদ্ধি পাই সংহাৰী ৰূপ লোৱাৰ আশংকা প্ৰকট হৈছে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে প্ৰশাসন আৰু NHPCয়ে পুনৰ নামনি খনখিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত
লখিমপুৰ ধেমাজিত সৃষ্টি হৈছে বান পৰিস্থিতি জলমগ্ন হৈ পৰিছে লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে ঘোনাখুটিৰ নাহৰণি গাঁও জলমগ্ন হৈ পৰিছে নাহৰণি গাঁৱৰ বাট পথ ঘৰ দুৱাৰ তথা খেতিপথাৰ হঠাৎ অহা বানৰ ফলত হাহাকাৰ লাগে গাঁওবাসীৰ মাজত বানৰ কোবাল খুটত উটি গৈছে কেইবাটাও পৰিয়ালৰ হাঁহ কুকুৰা ছাগলী NHPC কৰ্তৃপক্ষ তথা প্ৰশাসনে বতৰ এই বেয়া হোৱাৰ সময়ছোৱাত বানৰ আগজাননী নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই हम लोग का सुबह पानी आया हम लोग मालूम नहीं चला है और हम लोग का जितना गाय लोग को तो उठा सका है बकरी था हांस था मुर्गी सब ले गया और हम लोग मालूम नहीं चला है पानी आएगा बोल के ये अचानक से आ गया पानी और अभी स्थिति पानी खोलेगा तो और भी क्या हो सकता है हम लोग को पता नहीं ये अचानक से ऐसे हुआ है पानी हम लोग का जितना था सब ले गया घर भी हम लोग का डूब गया अभी घर भी डूबने वाला है हम लोग का रात तक डूब जाएगा होगा शायद अभी पानी और ज़्यादा आ रहा है 6 बजे से पानी अभी बराबर आ रहा है हम लोग के इधर बहुत ज़्यादा वो भीड़ पड़ रहा है मतलब देखो अभी ये हम लोग का जो चीज़ है पूरा उठा के लेके गया दुकर शुकर और बहुत कुछ ऐसे नीचे था जैसे अचानक आ गया पानी अभी घर भी वो पानी है घर का नीचे और रास्ता पे भी पानी है जाने को भी किधर पे भी जाने को भी ऐसा हो रहा है जाने को कुछ भी जाने के लिए तकलीफ हो रहा है हम लोग के इधर নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে আটাইকেইখন গেট নৈপৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে নিশা 12 বজাৰ পৰা বাজিছে সতৰ্কতামূলক সাইৰেন এয়া সাইৰেনৰ শব্দ জনসাধাৰণক নদীৰ পাৰৰ পৰা আঁতৰি যাবলৈ আহ্বান জনোৱা হৈছে ডুবা দেখিছো বাকি ইমানখিনি পানীও আহিছে যদিও চাপৰিটো ডুবাব পৰা নাছিলে প্ৰথমবাৰ পানী ডুবা দেখিছো কিমান বছৰ মূৰত হৈছে এইটো আপোনাৰ বহুত বছৰৰ পিছতে এইটো ডুবিছে যেন লাগে 1950 চনৰ পিছতে এবাৰে হৈছে তেনেকৈ লাগে আপোনাৰ নামটো কওকচোন মোৰ নাম অনিল চুংকৰা আপোনাৰ ঘৰ নৱালি টেখৰাগুৰিতে এতিয়াতো ইয়াত আমাৰ ইয়াতো প্ৰভাৱটো কমে আছে আৰু আপোনাৰ এইফালে প্ৰভাৱ মানে ভীমপৰা ইমানখিনি যদি প্ৰভাৱ ইয়াতে পৰে তেতিয়াহ'লে 10 সাইডৰ গাঁওবিলাকতো অৱস্থা বহুত ভয়ানক হ'ব পাৰে সাইৰন বাজিছে কিন্তু সাইৰনৰ স্পষ্ট একো তেনেকৈ আৱাজ নাই যে শুনি পোৱা নাই বৰ্তমানলৈকে আৰু এনেকুৱা যিটো কণ্ডিশ্যনৰ পানী আহি আছে এইটো পানীটোতো চৰকাৰেতো গোটেই ৰাউণ্ডত কি হৈছে কিয় আনে খা খবৰ লৈ থাকিবই লাগে একচুৱেলি পিছবেলা কিন্তু এতিয়া ৰাতিপুৱাৰ পৰা এইটো ছিগনেল বজা নাই ৰাতিপুৱাৰ পৰা বজা নাই এইটো কালি ৰাতি কেইটা বজাৰ পৰা বাজিছিলে ৰাতি 2টামান বজাৰ পৰা বাজিছে আপোনালোকৰ কিবা গাঁওবুঢ়াই মেছেজ কৰিছিলে নেকি নাই গাঁওবুঢ়া মেছেজ কৰা নাই কিন্তু ছিগনেলটো আমি পাই থাকোঁ ছিগনেলটো বাজি আছে NHPC দাবী কৰি আহে যে প্ৰতিটো গাঁওবুঢ়ালৈকে গাঁও প্ৰধানলৈকে তেওঁলোকে মেছেজটো পঠিয়ায় পানী এৰাৰ আগতে এই সন্দৰ্ভত গাঁওবুঢ়াই আপোনালোকক একো জনোৱা নাই নেকি আমাৰ গাঁওবুঢ়াইতো আমাক একো কোৱাই নাই আনকি আমাৰ ৱাৰ্ড মেম্বাৰেও একো নাই কোৱা ৱাৰ্ড মেম্বাৰ গাঁওবুঢ়া এইবিলাক আমি কোনেও একো আমাক কোনো জনোৱা নাই মাত্ৰ অকল এই ছিগনেলটো বাজিলে আমি গম পাওঁ যে সাৱধান হ'ব লাগে আমি মুঠতে আধাৰ কাৰ্ড পান কাৰ্ডকেইটা ৰেডি কৰি পেলাই থওঁ আৰু টোপোলা বুলি বাজি নহ'লে বেলেগ বিকল্প একো আমাক কোনেও জনোৱা নাই নে আনকি প্ৰশাসনৰ ফালৰ পৰাও একো জনোৱা নাই আমাক ছিগনেলটো যে এতিয়া বজা নাই এই সন্দৰ্ভত কি ক'ব মই ভাবোঁ ছিগনেলটো তেখেতলোকে যদি বিকল হৈছে তেখেতলোকে চোৱা চিতা কৰি পেলাই সেইটো ঠিক কৰি দিব লাগে আৰু যদি গাঁও প্ৰধানসকলক খবৰ দিছে তেতিয়াহ'লে আমাকো জনোৱা ব্যৱস্থা এটা কৰিব লাগে কেলৈ আমি এতিয়া ইয়াৰ বিষয়লৈ একো নাজানো নহ'লে নাও হেৰাবলৈ নাপায় যদি এই বিষয়লৈ যদি আমি কালিয়ে জানিলোহেঁতেন কমচে কম আমাৰ মানুহখিনি সজাগ থাকিলেহেঁতেন আৰু নাও চাওবিলাক ভাল জেগাত বান্ধিলেহেঁতেন কিন্তু সেই বিষয়লৈ আমাক কোনো প্ৰশাসনে জনোৱা নাই আৰু এই ছিগনেলটো বাজিলে গম পাওঁ যে পানী বাঢ়িব এতিয়া পানী এৰিব এতিয়া আৰু কেইদিনমানৰ আগত এই ছিগনেলটো এনেই বাজি থাকে পানী নাহে আৰু সেই বুলি ভাবি পেলাই কিছুমান মানুহ এনেই থাকি যায় ছিগনেলটো মানে প্ৰায়
অলপ পানী এৰিবলৈ হ'লেও তেখেতলোকে ছিগনেলটো বজাই দিয়ে, বজাই দিয়াৰ পিছতে ছিগনেলটো বজোৱাৰ পিছত মানুহবিলাকে জাল লৈ পেলাই নদীলৈহে আহে। अभी वर्तमान का वाटर लेवल 97 मीटर यहाँ पर है और रात 2 बजे से यहाँ पर सायरन बज रहा है। रात 2 बजे से लेकर के अभी 2 बजे तक जो कि 1-1 घंटे के अंतराल पर सायरन लगातार बज रहा है। वो लोग जो है कि नदी के तट से दूर हट जाएं, संभावना है कि पानी और बढ़ सकता है जिससे कि वो उनको कोई हानि न पहुँचे। पानी अभी बढ़ रहा है या कम रहा है? नहीं, पानी तो अभी बढ़ रहा है, 1 घंटे से अभी पानी स्थिर रुका हुआ है जी। अभी मौसम कैसा है? मौसम तभी पहाड़ों पर बारिश होने के कारण पानी वाटर लेवल बढ़ रहा है। यहाँ पर तो बारिश सुबह से नहीं हुई है ज़्यादा। অৰুণাচলৰ পাহাৰত অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু ইতিমধ্যে সোৱণশিৰিৰ জলপৃষ্ঠ ব্যাপক ৰূপত বাঢ়ি অহা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা আতংকিত হৈ পৰিছে নৈপৰীয়া জনতা, কাৰণ নিশাৰ ভাগৰ পৰা প্ৰায় 2 বজাৰ পৰা বাজি উঠিছিল চাইৰেন। মই দেখুৱাইছোঁ এয়া সোৱণশিৰিৰ জলপৃষ্ঠ ইতিমধ্যে বিপদসীমাৰ ঠিক তলৰে বৈ গৈ আছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই সোৱণশিৰিয়ে যি ধৰণে নামনি অংশত বিশেষকৈ ভীমপৰা বগীনদীৰ পৰা মাজুলীলৈকে যি ধৰণৰ এক চাপৰ সৃষ্টি কৰিব পাৰে সেয়া নিশ্চয়কৈ অনুমেয়। কাৰণ ইতিমধ্যে সোৱণশিৰিৰ ওপৰত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সম্পূৰ্ণ গোটেইকেইখন গেট ইতিমধ্যে খুলি দিয়া হৈছে। তাৰপিছত এতিয়া দেখা গৈছে যে বিশেষকৈ সোৱণশিৰিৰ যি উৎস, য'ৰ পৰা আচলতে সোৱণশিৰি বৈ আহিছে, তাত ইতিমধ্যে অৰুণাচলৰ ওপৰ ভাগত ব্যাপক আচলতে বৰষুণ দিয়াৰ ফলত ইতিমধ্যে সোৱণশিৰিৰ যি জলপৃষ্ঠ বাঢ়ি আহিছে আৰু কোবাল সোঁত বৈ গৈছে সোৱণশিৰিৰ বুকুৱেদি। আৰু বিশেষকৈ নামনি অংশত কেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব পৰা হয় সেয়া নিশ্চয়কৈ আপুনি এই আচলতে ভিজুৱেলি প্ৰত্যক্ষ কৰাৰ পিছত আপুনি অনুময় হৈ পৰিছে। আৰু মাজুলীৰ বা অন্যান্য যিসমূহ অঞ্চল, নামনিৰ যিবোৰ অঞ্চল, সেই অঞ্চলসমূহৰ ৰাইজসকলে এতিয়া যিহেতু শংকিত, কাৰণ তেওঁলোকৰ তাতে হঠাৎ হয়তো বানপানী হ'ব পাৰে। আৰু কেন্দ্ৰীয় জল আয়োগৰ ইয়াতে যিটো তথ্য সংগ্ৰহ কেন্দ্ৰ আছে, তেওঁলোকৰ বিষয়া আছে, তেওঁলোকৰ বিষয়ানো কি কয়, স্থানীয় ৰাইজে কি কয়, আমি তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। এয়া সোৱণশিৰিৰ বুকুৱেদি ইতিমধ্যে কিদৰে আচলতে খৰচোতা সোঁত বৈছে সেয়া আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু সামগ্ৰিকভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পিছত ইয়াৰ ৰাইজসকল কেনেধৰণে তেওঁলোকে ইয়াক লৈ কেনেধৰণে চিন্তিত হৈছে, আমি তাৰ কথাও কিছু আমি জানিবলৈ চেষ্টা কৰিম। ইফালে আহাৰৰ বানত প্লাবিত টিয়ক বলমাৰ বিস্তীৰ্ণ অঞ্চল। পুঠি নদীৰ বানে উটুৱাই নিলে মৰাণ গাঁৱৰ ৰিং বান্ধ। বানে বুঢ়ালে মৰাণ গাঁও, বেজৰচুক আৰু দেওধাই গাঁও। জনবসতিপূৰ্ণ অঞ্চলত দ্ৰুতগতিত প্ৰৱেশ কৰিছে পানী। পানীৰ তলত ডুব গ'ল কেইবাশ হেক্টৰ কৃষিভূমি। নষ্ট হ'ল কষ্টৰে কৰা ধান খেতি আৰু ধানৰ পুলি। বানৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰে। চৰকাৰী সা সাহায্যৰ দাবী বানাক্ৰান্ত ৰাইজৰ। ভঙা ৰিং বান্ধটো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। ক্ষতিগ্ৰস্ত কৃষকক আৰ্থিক সাহায্য দিবলৈও অনুৰোধ জনাইছে। প্ৰায় 12:30 বজাতে আমি গম পাইছোঁ আৰু ইয়াৰ প্ৰত্যক্ষভাৱে আমি আচলতে 5খন গাঁও পানী তলত আছোঁৱেই। আৰু এতিয়া অলপমান কমিছে পানীৰ সোঁতটো। আচলতে নদীখন বহুত খৰতকীয়া নদী, ব্ৰহ্মপুত্ৰ কি ইয়াৰ পাহাৰৰ লগত পুৰা ডাইৰেক্ট সংযোগ আছে নগা পাহাৰৰ লগত, সেইকাৰণে খুব পূবত পানীখিনি আহে আৰু মথাউৰি ভাঙি গোটেই অঞ্চলটো প্লাবিত কৰি পেলায়। আৰু পৰোক্ষভাৱে আমাৰ গোটেই বলমা অঞ্চলটো বহুত এটা বৃহত্তৰ অঞ্চল, গোটেই খেতি প্ৰধান অঞ্চল, ইয়াত বহুত লোকচান হয়। প্ৰত্যেক বছৰে আমি জিলা প্ৰশাসন হওক, আমি বিভাগক আমি এইটো বিষয়ে জনাই থাকোঁ যে নদীখনৰ মথাউৰিকেইটা আচলতে খা খৰালি সময়তে মানে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। কিন্তু এইটো সময়ত এতিয়া যিডোখৰ মথাউৰি ভাগিলে, সেই মথাউৰিডোখৰ বাতিবলৈ যাওঁতে আমাৰ আচলতে আমাৰ যিমানখিনি পইচা খৰচ আছে, কিন্তু গোটেই নদীখনৰ মথাউৰিয়ে সেইখিনি নিয়ন্ত্ৰণ হৈ যাব যদি আপুনি খা খৰালি সময়ত কৰে। আমি সেই কথাটোকে আচলতে বিভাগক প্ৰত্যেক বছৰে আমি কৈ থাকোঁ। স্থানীয় আমি ৰাইজ হিচাপে আমাৰ যিখিনি ক্ষতি হৈছে, এতিয়া বিশেষকৈ কঠীয়া ৰোৱা সময় কঠীয়াখিনি গোটেইখিনি পানী তলত গুচি গ'লে মানে আমাৰ আচলতে কৃষক সমাজৰ একো বিশেষ মানে ব্যৱস্থা ল'বলগীয়া হাতত একো আমাৰ দিগদাৰ হৈ যায়। গতিকে আমি কওঁ যে নদীখনৰ মথাউৰিটো স্থায়ী সমাধান কৰিব লাগে। 12:30 বজাতে আমি পানী মথাউৰি ভঙাৰ কথা গম পাওঁ। ইতিমধ্যে আমি হাৰে উঠি সকলোকে জনাই দিওঁ আৰু আমি দেখোঁ যে গোটেই পানী মানে বাগৰি আহিছে ঘৰ বাৰী তথা খেতিপথাৰ। আৰু বিশেষতে কঠীয়া এতিয়া ৰোৱাৰ সময়, গতিকে কঠীয়াবিলাক নষ্ট কৰি পেলাইছে। আৰু য'ত ছিগিছে সেই ছিগা জেগাডোখৰতো কঠীয়া আছে, গতিকে কঠীয়াখিনি প্ৰায় সম্পূৰ্ণ নষ্ট হৈ গ'ল। ইফালে মৰিয়নিত বাঢ়নি পানীয়ে ছিঙিলে মথাউৰি। টিয়ক নৈৰ ঢলে উটুৱাই নিলে মথাউৰিৰ বৃহৎ অংশ। মথাউৰি ভাগি বানত বুৰ গ'ল কেইবাখনো গাঁও। লাহিং, গাখীৰখোৱা, বলমা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত।
যথেষ্ট আমাৰ ৰোৱা তোলা হৈছে, কিন্তু আজি বানপানীৰ কাৰণে আমাৰ খেতি নষ্ট হৈছে। আমি খেতি পথাৰত কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। এতিয়া কাৰেণ্ট কাটিছে, কাৰেণ্ট কটাৰ কাৰণে আমাৰ পানী নাই। পানী নথকাৰ কাৰণে আমি এতিয়া খোৱা পানীৰ কাৰণেও এটুপি এতিয়া বহুত কষ্ট হ'ব লগা হ'ব, কাৰণ কাৰেণ্ট আহিলে পানী উঠাব, পানী উঠালে আমি পাম ছাপ্লাই পানীটো। এতিয়া এনেকুৱা অৱস্থা হৈছে। যোৱা ৰাতি 2টা বজাৰ পৰা বানপানী অহাৰ কাৰণে আমাৰ কাৰো টোপনি নাই, খোৱা বোৱাৰ কষ্ট আৰু